হয়, অতিকৈ মৰ্মান্তিক আৰু দুখজনক খবৰ। আপোনালোকে ইতিমধ্যে গমেই পাইছে যে গুদামঘাট কছাৰী গাঁৱত ৰাতিপুৱা ভাগত যিগৰাকী ব্যক্তিৰ মৃত্যুতে আমি ইতিমধ্যে আমি পাইছো বা প্ৰশাসনে উদ্ধাৰ কৰিলে। সেই ব্যক্তিজন এজন সাধাৰণ শ্ৰমিক, মিস্ত্ৰী কাম কৰে, একেবাৰে সহজ সৰল মানুহ, চবৰ লগত এটা ভাল সুসম্পৰ্ক আছে, একেবাৰে নিম্ন স্তৰৰ ব্যক্তি। কাৰো লগত হাই কাজিয়াও নাই, কাৰো লগত শত্ৰু আছে বুলিও কোনেও ক'ব নোৱাৰে, আমিও ক'ব নোৱাৰো। ইতিমধ্যে প্ৰশাসনেও তদন্ত ক্ষিপ্ৰতাৰে আৰম্ভ কৰি তেখেতসকলক ক'ব নোৱাৰে, এজন নিৰীহ সহজ সৰল ব্যক্তি। আমি যি ধৰণে প্ৰাপ্ত খবৰ অনুসৰি সেইটো পালো যে সেইজন ব্যক্তি এজন বিশেষ ব্যক্তিৰ ঘৰত, আদিবাসী সম্প্ৰদায়ৰ বিশেষ ব্যক্তিৰ ঘৰত তেখেতে একলগত যায়, তাতো কাম বন কৰে, তাৰ লগত এটা মিস্ত্ৰী ষ্টাফ থাকে। সেই অনুপাতে ৰাতিপুৱা মাছ মাৰিবলৈ ঘৰৰ পৰা ওলাই যোৱা যিটো কথা, মাছ মাৰিবলৈ নগৈ সেই বিশেষ ব্যক্তিগৰাকীৰ ঘৰত অহাৰ কিছু সময়ৰ পিছতেই ধৰক ৰাতিপুৱা ভাগত ওলাই গৈছে 5টা 5:30 বজাত, 8টা 9টা মান বজাত খবৰ ওলাই গৈছে তেওঁৰ মৃত্যুতে ডেড বডি পোৱা গৈছে। গতিকে আমি তীব্ৰ ভাষাৰে এই কাণ্ডক, এই মাৰ্ডাৰ, এই যে হত্যাকাণ্ডৰ লগত যিসকল ব্যক্তি জড়িত হৈ এইজনক হত্যা কৰিলে, মাৰিলে, অতিকৈ নিন্দাজনক আৰু গৰিহণাযোগ্য। গতিকে প্ৰশাসন ইতিমধ্যে আহিছে, মেজিষ্ট্ৰেট আহি আছে, জিলা প্ৰশাসনকো আমি যোগাযোগ কৰিছো, আমি অনুৰোধ কৰিছো, আমি আমাৰ স্থানীয় প্ৰশাসনক আমি অৱগত কৰিছো। এই ব্যক্তিজনৰ উচিত ন্যায় লাগিবই। উচিত ন্যায় যেতিয়ালৈকে নিদিব তেতিয়ালৈকে এই সংগ্ৰাম আৰু এই প্ৰতিবাদ অনবৰতে চলি থাকিব। আমি এজন নিৰীহ ব্যক্তিৰ ন্যায় পোৱাটো বিচাৰিছো। ঘটনাটো এইটোৱে হ'ল, ৰাতিপুৱা 5:30 6টা মানত সি ঘৰৰ পৰা ওলাই গৈছে, জাল নদীত গৈছে, এৰিয়াটো কম, জালটো নাই, সেও নাই, এৰিয়াটো ক'তো গম নাপায় যে সেই নদীত গৈছে। এতিয়া জালটো নাই, ৰাতি আকৌ তাৰপিছত সেই জালটো ৰাতি যে চাফা পিনেটো চিলালে, এইটো কিন্তু ধুনীয়াকৈ জানে যে জালটো বনাইছে, এতিয়া জালটো নাই, জালটো নদীত গৈছে, এই কিন্তু নদীত গৈ থাকে মাছ ধৰিব কাৰণে। তাৰপিছত মুঠতে 7টা 8টা মান বাজে, বজাৰ পিছত আহিছে, আহি পেলাই কৈছে দাদা এই মাছ ধৰিব গৈছে, কামত যাব, আৰু বাকী দিন সেই নদীত গ'লে কিন্তু 6টা 7টা বাজিব, নদী আহি ঘৰত আহি যায়, চাহ পানী খাই পেলাই এই কামত গুচি যায়। এই আদিবাসী যোগালীকেইটা আছে তাৰ লগত লৈ পেলাই কামত গুচি যায়। আজি এতিয়ালৈকে অহা নাই। মই ভাবিছোঁ কি মাছ অলপ বেছিকৈ পাইছে নেকি, নদীত পানী আহিছে, অলপ দেৰিকৈ আহিব। মোৰ এই গাড়ী এজনী মানে গৰম হৈছে, মই তাতে গৈছোঁ। আকৌ আহিলে, আহি পেলাই কৈছে তাত এতিয়ালৈকে অহা নাই। এতিয়া গৈছোঁ বিচাৰিবলৈ, গৈ পেলাই চাইছে আদিবাসী ল'ৰাকেইটা তাৰ লগৰীয়াকেইটা নদীত বিচাৰি আছে। মই আকৌ সুধিছোঁ কি কৰি আছে, বোলে নাই বিচাৰিব আহিছোঁ। কোনে পঠালে? যে এই কাবিৰ জনীয়াকে পঠাইছে। ঠিক আছে, সেইফালে গৈছিলোঁ, কৈছে। তেতিয়া আমি বিচাৰি আছোঁ, মোটামুটি 40জন মানুহ নদীত সোমাই বিচাৰি ধৰি একেবাৰে হেৰি কৰিছোঁ। কৰাৰ পিছত ইয়াৰ পৰা খবৰ পঠালে নদীত, আমাৰ তাত খবৰ পঠালে যে ইফালে দি এনেকৈ গৈছে, এইটো ৰাস্তাত এনেকৈ ইফালে গৈছে। যোৱাৰ পিছত এটা খবৰ পাই আমি মানে এইটো হেৰি কৰা নাই, বোলে নাই এটা খবৰ মাইকী মানুহৰ কথা। তাৰপিছত আৰু এটা খবৰ পালোঁ যে নাই তাৰ লগত লগ কৰি আহিছে, কথা পাতি আহিছে। তাক সুধিলোঁ কি টাইম কিমান হ'ল, 8:15। 8:15 কোনফালে গৈছে, এইফালে গৈছে। এই কিন্তু আগতে মদ পানী হয় যোৱা আছে খাই, কিন্তু এই লগৰীয়াও তাৰ আদিবাসী, এই কিন্তু তিনি টাইম ইয়াতে থাকে, ঘৰটো ইনেহে বনাই আছে। ইয়াত 2টা 3টা ঘৰ বনাইছে ইহঁতৰ, যাৰ ঘৰত আহে সিহঁতৰ ঘৰতে 3টা বনাইছে, আধুনিয়াকৈ বনাই ৰাখিছে, বনাই আছে, এতিয়া কাম কৰিয়ে আছে। তাৰপিছত ইফালে বিচাৰি নাই। পিছত ভাইকেইটাক পঠালোঁ যে আছোঁ 2টা খবৰ আহিলে, যদি ইফালে গৈছে সেইফালে অলপ বিচাৰি আহ। বিচাৰি আহি এফালে দেউতা বিচাৰিলে, ভাইকেইটা বিচাৰি পেলাই মোৰ ভাইটো সন্দেহ হৈছে, বোলে মই এইফালে যাওঁ, ইফালে গৈছে, গৈ পেলাই কৰি আছে। কি জনাব এইটো জনাম মানে আমি প্ৰশাসনতে এইটোৱে জনাব বিচাৰিছোঁ, ন্যায় লাগে আৰু এইটো ভাল তদন্ত কৰিব। মোৰ 2 নম্বৰ আহিবি, এই কিন্তু কাৰো লগত এনে খোৱা কোনো ক'ব নোৱাৰিব। এই গাঁৱত গোটেই মানুহ সোধক, কোনো আদিবাসীও ক'ব নোৱাৰিব যে মোৰ লগত কাজিয়া আছে, কোনো আমাৰ মুছলিম মানুহৰ ভিতৰত ক'ব নোৱাৰিলে ইয়াৰ লগত আমাৰ বেয়া আছে, তাৰ লগত নাই, কিন্তু তাৰ লগত বন্ধুত্ব আছে। চবেই বন্ধুত্ব থাকিলেও কিন্তু এনি টাইম গেংটো হ'ল ইয়াতে, মেইন গেংটো হ'ল ইয়াতে, এই বুধুৰামৰ ঘৰত। ৰাতি দিন 24 ঘণ্টা, যেতিয়া কামত যায় দিনটো ভাল,
ৰাতিপুৱা আহিব, আহি পেলাই আকৌ কামত যাব, কামৰ পৰা আহি ৰাতিৰ পৰা ৰাতি 12টা 1টা 2টা লৈকে ইয়াতেই থাকি 8টা। আমি এইখিনি প্ৰশাসনক মানে আমি এইটোৱেই উচিত ন্যায় তদন্ত লাগে। প্ৰথমতে মই প্ৰাইম টাইমৰ প্ৰেছ আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ, যাতে গুদামঘাট কছাৰী গাঁৱত এই আব্দুল কাদিৰ নামৰ যুৱকজন সদ্যহতে মানে তেওঁ জনামতে আমি সকলোৱে জানো তেওঁ দিব্যাংগ ব্যক্তি হয়, তেওঁ মিস্ত্ৰী কাম কৰে আৰু তেওঁ মদ পান খায় বুলি আমি গম পাওঁ। আৰু তেওঁ সদায় ৰাতিপুৱা দুপৰীয়া সন্ধিয়া 3 টাইম মদ খায় আৰু ইয়াতে পাওঁ প্ৰায়ে তেওঁক। আৰু আমি প্ৰশাসনক আপোনালোকৰ তৰফৰ পৰা এইটোৱে দাবী জনাইছোঁ যে এই ব্যক্তিজনৰ উচিত তদন্ত লাগে আৰু এনেধৰণৰ ঘটনা যাতে দ্বিতীয়তে এই গুদামঘাট কছাৰীত হ'ব নালাগে। আৰু আমাৰ উচিত তদন্ত সকলো ৰাইজে বিচাৰিছোঁ, এইটো আমি দাবী জনাইছোঁ আপোনালোকৰ। আৰু যদি আপোনালোকে উচিত তদন্ত কৰিব নোৱাৰে, প্ৰশাসনক যদি কৰিব নোৱাৰে, তেতিয়াহ'লে আমি ৰাইজে কিন্তু আমি ইয়াৰ পৰা মানে ভয়াৱহ এটা মানে আমি আন্দোলন কৰিব মানে সাজু হৈ যাম। এইখিনি কৰি মোৰ